মন্ত্ৰী এমএলএ হৈ বস্তুৰ দাম বঢ়াই ৰাইজৰ মাজত ফিক্স কৰি দিয়ে তাকে পলিটিক্স বোলে। এই মুখ্যমন্ত্ৰী হ'ব পাৰিব? পাৰিম ছাৰ। পাৰবি? আপোনাৰ নাম জ্বলাই পেলাম। হ'ব দে। হয় ছাৰ। এতিয়া ৰজা কাক বোলে? ৰজা যাক ৰ বুলিও ক'ব নোৱাৰি, যাক যা বুলিও ক'ব নোৱাৰি তাকে ৰজা বোলে। মন্ত্ৰী কাক বোলে? মন্ত্ৰী মানে যিবিলাক মতা মানুহৰ মন বেলেগত তিৰিৰ আঁচনিৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে। সাংঘাতিক কথা কৈছে এইটো। হয় না ছাৰ? পাৰিম ছাৰ। আপোনাৰ নাম জ্বলাই পেলাম ছাৰ। এটা কাম কৰো, কি এই পঢ়িব গেলে ৰচনা এখন লাগে। ৰচনা পুৰা মুখস্থ কৰিছো ছাৰ। আচ্ছা এখন ৰচনা কচোন তই। ৰচনা তই হেৰি কৰ, গৰুৰ বিষয়ে ক। গৰু ছাৰ। ছাৰ গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। হয়। ইয়াৰ ছাৰ দুখন কাণ আছে, হয়। দুটা চকু আছে, হয়। এটা নাক আছে, হয়। নাকৰ বিন্ধা দুটা আছে, হয়। এডাল লেজ আছে, অ। লেজডালত ঠিক তলেদি হ'ব গম পাইছো। হ'ব নালগে নেকি? নালাগে, সেইখিনি এনেই বুজি পাইছো মই। তাৰপিছত তই বানপানী আহে দেই আমাৰ অসমত। বানপানী ডাঙৰ সমস্যা, ডাঙৰ সমস্যা বানপানী। বানপানী ছাৰ, বানপানী অসমৰ আমাৰ জাতীয় সমস্যা। যোৱাবাৰ বানপানীত আমাৰ কজলা গৰুটো ভাহি গৈছিল বানপানীত। সেই গৰুটোৰ আপোনাৰ কাণ দুখন, নাক এটা, নাকৰ বিন্ধা দুটা, চকু দুটা, লেজ এটা, লেজৰ ঠিক। আৰু সেইটো নহয় আমাৰ এতিয়া আমাৰ যিখন সমাজখন, আমাৰ যিটো অসমৰ যিটো আমাৰ অসমীয়া আমি আগতে কেনে আছিলো, আমাক এই সমাজখন কি ৰচনা ক'ব লাগিব এইবাৰ? এতিয়া মই কৈ আছো, তাৰমানে আমাৰ গুৰুজন শংকৰদেৱ যিজনে আমাক সৃষ্টি কৰিছিল আমাৰ সমাজখন, ইয়াৰ বিষয়ে ভাল। শংকৰদেৱৰ বিষয়ে ৰচনা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জগত গুৰু আছিল। তেওঁৰ বাহুত অসীম বল আছিল। একবাৰ আপোনাৰ কি হ'ল, ব্ৰহ্মপুত্ৰ নদী ইপাৰ সিপাৰ হৈ সাঁতুৰি পাৰ হৈ গৈছে, গৈ এটাতো প্ৰকাণ্ড ষাঁড় গৰু দেখা পালে। সেই ষাঁড় গৰুটোৰ আপোনাৰ কাণ দুখন, নাক এটা, নাকৰ বিন্ধা দুটা, চকু দুটা, সেই গৰুটোৰ লেজ এটা, লেজৰ ঠিক। সেইটোৰ বাহিৰে বেলেগ নাজানা নেকি তই? কেৱল লেজত তলক লাগি যাবি, লেজত তলক দিবি। গৰুতে পৰে ছাৰ। নালাগে, হ'ব। এটা কাম কৰিবা, এতিয়া ভূগোল আহি গৈছে আৰু কম্পালচৰি। ভূগোলত আমাক কি লাগিব? প্ৰথম মেপখন লাগে। অসমৰ মেপখন জানা না তই? অসমৰ মেপ মই গোটেই ভাৰতবৰ্ষৰ মেপই আপোনাক কৈ দিবা পাৰো, কিছু জাগাৰ নাম। কচোন। হয় নেকি? এফালে আহক ছাৰ। মই কিয় যাব লাগে? নহয়, এতিয়া মেপ নাই না লগত, আপোনাক মই কেনেকৈ দেখাই দিম? প্ৰেক্টিকেল কৰি মই দেখাই দিম। মোৰ গাত হয় ছাৰ, এফালে আহক ছাৰ। এইখন কাজিৰঙা। ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায়। তাৰ পৰা অকণমান নামি আহিলো, এইখিনি কানপুৰ। ইয়াতে সোণ, ৰূপ, হীৰা আদিৰ অলংকাৰ পোৱা যায়। তাৰ পৰা অকণমান ছাইডত গ'লো, এইখিনি নাগপুৰ। ইয়াতে দৈ, ক্ৰীম, মাখন আদি ভাল ভাল বস্তু পোৱা যায়। তাৰ পৰা এইখিনিত আহিলো, এইখিনি হৃদয়পুৰ। ইয়াতে আকৌ যোন যায় তাৰে প্ৰেম ভাৱ জাগি উঠে। তাৰপিছত অকণমান তলত গ'লো, এইখিনি চেৰাপুঞ্জী। ইয়াতে অনবৰত বৰষুণে হৈ থাকে। এইখন আপোনাৰ উত্তৰ প্ৰদেশৰ পাটনা, এইখন উত্তৰ গুৱাহাটী, এইখন দক্ষিণ গুৱাহাটী, মাজেদি ব্ৰহ্মপুত্ৰ ছাৰ। মান সন্মান, মই এটা ইমান ভাল শিক্ষক আছো, চব শেষ কৰি দিলি তই। এতিয়া মায়েৰে আছে নে? আছে নে? কিবা স্পেচিয়েল বানাইছে নে? কিবা স্পেচিয়েল কিবা বানাইছে নে? খাবা পাম আজি? এতিয়া কি কবি তই তোৰ নিজৰ মতে? তোৰ নিজৰ মতে তিনিবিধ কি কওঁ এইটো খানাৰ নাম। খানা খাই তই ভাল পাই না? তিনিবিধ খানা ছাৰ, চিৰিয়াখানা, পায়খানা আৰু ডাক্তৰখানা ছাৰ। এতিয়া যি খাই থাকক। তই যা, হ'ব বুজছা? তই এই 3 দিন মান আহিবা নালাগে। আজি মই কিবাকে মাৰি আছে না, ফিজ দিব না আজি? মোৰ আজি নেদে দিয়ক ছাৰ। কেনা দিব? অৰুণোদয়ৰ পইচা সোমালি দিব। ফিজতো অৰুণোদয়? ভগৱান, তই এবাৰ কোন ক্লাছ পালি ময়ো গম পোৱা নাই। তেতিয়া ছাৰ মই মানে কি ছাৰ, ছাৰহঁতে মোক তাৰ মানে বিৰাট ভাল কাৰণে মোক তাৰ পাছ কৰিব দিয়া নাই। ছাৰহঁতে মোৰ প্ৰতি বিৰাট মৰম। বঢ়িয়া, ইয়াৰ কাৰণে এটা হাততালি দিয়ক।
ই আমাৰ তাৰমানে নাম ৰাখিব যেনক ইতিমধ্যে বহুত শিল্পীয়ে ৰৈ আছে আপোনাক কেনেকুৱা লাগিছে এটা হাত তালিৰে ভাল পাম বঢ়িয়া আচলতে হয় ইতিমধ্যে কৈছো আমি গুৱাহাটীত বহুত ঠাইত মানে আমাৰ অনুষ্ঠান এনেকৈ কৰি আহিছো কিন্তু আপোনালোকে যিখিনি মৰম দিলে আৰু য'ত মহিলাখিনি আছে সঁচাকে আপোনালোকৰ মানে কি সুন্দৰভাৱে আমাক শিল্পী হিচাপে আমাক মৰম দিছে যে নহওক বেছি সময় নলওঁ আৰু মোৰ শেষৰ এটা অনুষ্ঠান আৰু এই অনুষ্ঠানে আমি আমাৰ আজি অনুষ্ঠান শেষ কৰিম আচলতে আমি আমাৰ বিশেষকৈ অসমীয়া মানুহে আমি ৰেলত উঠিব নাজানো হয়নে অলপ গণ্ডগোল লাগি যায় এই যে কেইদিনমান আগতে মই তাৰমানে মোৰ খুলহালিটো